ঢকুৱাখানাত SSTৰ অভিযানত 1,35,000 টকা জব্দ। ইমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই অধিক সক্ৰিয় আৰু তৎপৰ হৈ পৰিছে ঢকুৱাখানা জিলা নিৰ্বাচনী বিভাগ। জিলা নিৰ্বাচনী বিষয়া কাৰ্তিক কলিতাৰ সূক্ষ্ম পৰ্যবেক্ষণ আৰু তদাৰকীত পৰিচালিত সমষ্টিটোৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৱে সঠিক দিশত আগবঢ়া পৰিলক্ষিত হৈছে। বিশেষভাৱে জিলা নিৰ্বাচনী বিষয়া কলিতাৰ নিৰ্দেশত গঠন কৰা ষ্টেটিক ছাৰ্ভিলেন্স টীমৰ উদ্যোগত ঢকুৱাখানা বিধানসভা সমষ্টিটোত ইতিমধ্যে ব্যাপক অভিযান অব্যাহত আছে। বৃহস্পতিবাৰেও এই SSTৰ উদ্যোগত চলোৱা অভিযানকালত উদ্ধাৰ হয় মুঠ 1,35,000 টকা। গোটটোৰ মুৰব্বী দেৱেন শইকীয়াৰ নেতৃত্বত চলোৱা এই অভিযানকালত গোগামুখ ঘিলামৰা লোক নিৰ্মাণ পথৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰদৈ অঞ্চলত বিয়লি চলোৱা তালাচীকালত এই ধনৰাশি উদ্ধাৰ হয়। AS07D 5005 নম্বৰৰ মাৰুতি চুজুকি ৰিটছ গাড়ীত সৰবৰাহ কৰি অনা অৱস্থাত ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত চেতিয়া গাঁৱৰ দীপক বৰুৱাৰ পত্নী লক্ষ্যহীৰা বৰগোহাঁইৰ পৰা উক্ত ধনৰাশি উদ্ধাৰ কৰা হয়। অভিযানকালত অসম আৰক্ষীৰ হেড কনিষ্টেবল ৰাজেন্দ্ৰ সজাতি, লেন্স নায়ক গগন দত্ত, হাবিলদাৰ সুনীল কোচ আৰু নিৰ্বাচনী সহায়ক কৰ্মচাৰী মুক্তি পায়েঙে সহযোগিতা কৰিছিল। জব্দকৃত ধনৰাশি বিধিগত প্ৰক্ৰিয়াৰে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জমা দিয়া হৈছে।